নমস্কাৰ বন্ধু বান্ধৱীসকল, লন্ত্ৰৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু ইতিমধ্যে মই অলৰেডি আপোনালোকক জনাইছোঁ যে বিভিন্ন ডিষ্ট্ৰিক্টত IAS অফিচত শিক্ষকসকলৰ কাৰণে স্কুল এলটমেণ্ট কৰা ষ্টাৰ্ট হৈ গৈছে। আৰু ইতিমধ্যে মই কাইলৈ জনাইছিলোঁ যে মৰিগাঁও ডিষ্ট্ৰিক্টত 9 তাৰিখত শিক্ষক এলটমেণ্ট কৰা হ'ব। আৰু আজি সেইমতে 9 তাৰিখত কিছু সংখ্যক টিচাৰক মাতি লৈ শিক্ষক এলটমেণ্ট কৰা হৈছে ৰেছপেক্টিভ স্কুলত। আৰু বাকীখিনি শিক্ষকক আৰু এটা ডেট দিছে যে এইখন ডেটত গৈ বা এজ ফাৰ এজ পচিবল আপোনালোকে নিজৰ যিটো এপইণ্টমেণ্ট লেটাৰ আছে এইখন কালেক্ট কৰক। এইটো হৈছে ন'টিছ। এইখন ন'টিছত মানে স্পষ্টকৈ লিখা আছে যে মৰিগাঁও ডিষ্ট্ৰিক্টৰ আপোনালোকে যিসকলে এতিয়াও স্কুল পোৱা নাই বা স্কুল ল'বলৈ নিজৰ স্কুল জানি ল'ব বিচাৰে আহি এপইণ্টমেণ্ট লেটাৰটো কালেক্ট কৰি লওক। তো এইটো এটা কথা, এইটো বেলেগ কথা, ৰেছপেক্টিভ টিচাৰে গৈ স্কুল জইন কৰি ল'ব বা এপইণ্টমেণ্ট লেটাৰ কালেক্ট কৰি ল'ব। কিন্তু আটাইতকৈ ডাঙৰ এটা কথা হৈছে যে এইখন হৈছে এপইণ্টমেণ্ট লেটাৰ। আজি মই এইখন পাইছোঁ, ইয়াত টাৰ্মছ এণ্ড কণ্ডিশ্যন লিখা আছে এজন শিক্ষক স্কুল জইন কৰাৰ। তো ইয়াত নাম্বাৰ 3.2 যিটো দিছে এইটো বহুত সাংঘাতিক কথা দিছে। নাম্বাৰ 3 লিখা আছে দ্য প্ৰিন্সিপাল অৰ হেডমাষ্টাৰ অফ কনচাৰ্ণ স্কুল she will ensure that salary of the teacher is released from the date of joining in the school as per the direction given in the meeting held on 8/12/2025 chaired by the senior most secretary school of education government of Assam Dishpur। তো senior most officer instruction দিছে যিদিনাখনৰ পৰা টিচাৰে গৈ স্কুল জইন কৰিব সেইদিনাখনৰ পৰাই তেওঁক মানে চেলাৰি দিবৰ কাৰণে। কিন্তু এইটো একদম ইনজাষ্টিছ হৈ আছে ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণে। কেলৈ ইন ছাৰ্ভিচ টিচাৰসকলৰ ফেমিলি আছে, এটা পৰিয়াল আছে, বহুতৰ লোন আছে। আৰু 1 মান্থ যদি তেওঁলোকে চেলাৰি নাপায় তেওঁলোকৰ পইচাটো ক'ত যাব? কিয় ইন ছাৰ্ভিচ টিচাৰসকলক কৈছিলে যে আপোনালোকে ৰিজাইন দি আহক, তাৰপিছতে আমি আমাৰ মানে আপোনালোকৰ মানে যিটো জইনিং আছে সেইটো একচেপ্ট কৰিম। বহুতো ডিষ্ট্ৰিক্টত মই নিজে পাৰ্চনেলি তিনিচুকীয়া ডিষ্ট্ৰিক্টত যেতিয়া গৈছিলোঁ জইন কৰিবলৈ মোক কৈছে যে আপোনালোকৰ ৰিলিজ লেটাৰ লাগিবই, উইদাউট ৰিলিজ লেটাৰ আমি জইনিং একচেপ্ট কৰিব নোৱাৰোঁ। তো যদি আমি জইনিঙৰ কাৰণে ৰিলিজ দি আহিব লগা হয় তো 1 মাহ আমি আমাৰ ঘৰ কেনেকৈ চলাম, 1 মাহ আমি আমাৰ লোন কেনেকৈ চলাম, বহুতো প্ৰব্লেম থাকে। ঠিক আছে। চ' গভৰ্ণমেণ্টে এইবোৰ কথা চিন্তা কৰিব লাগে। এনে বেলেগ বেলেগ স্কিমত বেলেগ বেলেগ ডেইলি এটা স্কিম ওলায়, তাততো পইচা গভৰ্ণমেণ্টে দি থাকে। কিন্তু যিসকলে অলৰেডি ইন ছাৰ্ভিচ আছে, যিসকলে প্ৰাপ্য শিক্ষকসকলৰ পইচা কিয় মাৰি দিয়া হৈছে এইটো মই বুজিব পৰা নাই। আৰু আমি যদি আমাৰ এপইণ্টমেণ্ট লেটাৰখন চাওঁ, এইখন হয় এপইণ্টমেণ্ট লেটাৰৰ কাটিং। ইয়াত অলৰেডি লিখা আছে যে এইটো হৈছে পে' স্কেল। ঠিক আছে। আৰু 14 to 17 পে' স্কেল। আৰু ইয়াৰ লগত লিখা আছে যে যিদিনাখনৰ পৰা জইনিং কৰিব তাৰ যিটো চেলাৰি আছে এইটো এপ্লিকেবল হ'ব। গভৰ্ণমেণ্টে কিয় পৰা নাই জল্দি উইদিন 2 to 3 ডেইজৰ ভিতৰত টিচাৰক এলট কৰিবৰ কাৰণে স্কুলত, আৰু 1 মাহ ধৰি আমাক বহাই ৰাখিছে টিচাৰ এলট কৰিবৰ কাৰণে বিভিন্ন স্কুলত। আৰু ফলত এতিয়া কি হৈছে, গভৰ্ণমেণ্টে ন'টিছ দিছে মৰিগাঁও ডিষ্ট্ৰিক্টত যে আপোনালোকে চেলাৰি স্কুল জইন কৰিলেই পাব। আৰু এইটোতো আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ ন'টিছ হয়, আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ আৰু 4-5 দিন যাব এইবোৰ কৰোঁতে এইটো গোটেইটো যাব। তো আৰু 4-5 দিনৰ চেলাৰি আৰু কাট হ'ব। তো কিমান দিনৰ চেলাৰি আমি পাম? মানে অলম'ষ্ট আমি নৱেম্বৰ মাহৰ 13 তাৰিখৰ পাছৰ পৰা যদি আমি কাউণ্ট কৰোঁ আৰু ডিচেম্বৰ মান্থ অলৰেডি ভাবক যে ডিচেম্বৰৰ চেলাৰিও টিচাৰে নাপায়, নৱেম্বৰৰ হাফ চেলাৰিও মানুহে টিচাৰে নাপায়। চ' এইটো টোটেল ইনজাষ্টিছ হৈছে। এই বিষয়ত আপোনালোকে মাতক, লাগিলে কেছ কৰক, যি কৰিব আছে কৰক। কিন্তু এটা কথা, ইন ছাৰ্ভিচ টিচাৰসকলক কিয় গভৰ্ণমেণ্টে ৰিলিজ দি আহিব কৈছে? যদি এইবোৰ প্ৰচেছত অলপ সময় লাগিব পাৰে সময়, একো কথা নাই, কিন্তু ৰিলিজ দিব কিয় কৈছিলে? ঠিক আছে, হয়নে নাই? আপোনালোকে নিজৰ মতামত জনাব। কিন্তু দিছ ইজ টোটেলি এ ইনজাষ্টিছ থিং। গভৰ্ণমেণ্টে কেতিয়াও এজন ফেমিলি থকা মানুহক এই ধৰণে কৰিব নোৱাৰে। কেলৈ কি বহুতৰ ফেমিলিত বহুত ধৰণৰ প্ৰব্লেম চলি আছে, বেমাৰ চলি আছে, বহুতৰ মা দেউতাক বহুত পইচাৰ মেডিচিন খুৱাব লাগে। চ' গভৰ্ণমেণ্টে এইটো কৰিব নোৱাৰে। এই বিষয়ত আপোনালোকে মাতক আৰু পাৰিলে লাগিলে কেছ কৰক, বাট এইটোৰ জাষ্টিছ হ'বই লাগিব এটলিষ্ট। আপোনালোকে নিজৰ মতামত কমেণ্ট বক্সত জনাব। ঠিক আছে।